কৃষ্ণশংকৰ গুৰু হৰি ৰাম। আমি আজি এটা বিশেষ খবৰ আপোনাসকললৈ প্ৰেৰণ কৰিব খুজিছোঁ মিডিয়াৰ যোগেৰে যে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই আজিৰ পৰা 10 দিনমান আগতে বাংগালোৰৰ দি একাডেমিক ইনচাইটছ বাংগালোৰ বুলি এখন ইণ্টাৰনেশ্যনেল মেগাজিন আছে, তাৰ এডিটৰিয়েল বোৰ্ডে এখন চিঠি দিছিলে আমালৈ। সেই চিঠিখনত এটা কথা লিখিছিলে, তেওঁলোকে এইবাৰ ইণ্ডিয়াছ 25 মষ্ট ইনস্পায়াৰিং এডুকেশ্যনেল লিডাৰ্ছ 2024 2024 চনৰ ভাৰতবৰ্ষৰ 25 গৰাকী মষ্ট ইনস্পায়াৰিং এডুকেশ্যন লিডাৰ্ছ সেই বিষয়ে সেই 25 জনৰ চিলেকশ্যন কৰিছে আৰু তেওঁলোকৰ প্ৰফাইল এই ইণ্টাৰনেশ্যনেল এখন মেগাজিন একাডেমিক ইনচাইটছত প্ৰকাশ কৰিব আৰু তেওঁলোকে নেটতো দিব, দুয়োটাতে যাব, প্ৰিণ্ট মিডিয়াতো যাব, ইলেক্ট্ৰনিক মিডিয়াতো এই কথাটো তেওঁলোকে প্ৰকাশ কৰিব। আৰু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য হিচাপে এই 25 গৰাকীৰ ভিতৰত প্ৰখ্যাত যিবিলাক আচাৰ্য আছে, সেই আচাৰ্যৰ ভিতৰত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য হিচাপে আমাকো তাত অন্তৰ্ভুক্ত কৰিছিলে, চিলেকশ্যন কৰিছে। আৰু আমাক সেই খবৰটো দিয়াৰ পিছত আমাৰ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰি আমি ভাবিছিলোঁ যে আমি যদি তাত সন্মতি দিওঁ তেনেহ'লে আমাৰ বিশ্ববিদ্যালয়ে নিশ্চয়কৈ এটা নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল লেভেলত এটা মানে প্ৰকাশ হ'ব, আমাৰ কথাবিলাক যোৱাত সুবিধা হ'ব বুলি ভাবি আমি এইটো সন্মতি দিলোঁ। আৰু সেইমতে তেখেতসকলে আগবাঢ়ি আছে। আৰু অহা ডিচেম্বৰ বা জানুৱাৰী মাহত, এই বছৰৰ ডিচেম্বৰ বা জানুৱাৰী মাহত বাংগালোৰৰ এটা অনুষ্ঠান পাতিব। তাত এই 25 গৰাকীকে আমাক মাতি আনি তাত তেওঁলোকে সম্বৰ্ধিত কৰিব আৰু আমাৰ কথাবিলাক তেওঁলোকৰ মেগাজিনত, ইণ্টাৰনেশ্যনেল মেগাজিনত প্ৰকাশ কৰিব। আৰু আমাক কিছুমান কুৱেশ্যনাৰ দিছে, য'ত মই ভাবিছোঁ যে তেখেতসকলে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ আঁৰৰ কাহিনীবিলাক কিছু অধ্যয়ন কৰি সেই ধৰণেই প্ৰশ্নবিলাক আমাক দিছে। গতিকে আমাৰ এটা সুযোগ হৈছে যে আমি এই কথাখিনি ফ'কাছ কৰিব পাৰিম। গতিকে আমি নিজেই গৌৰৱ কৰিবলৈ কথা নাই, কিন্তু মই বৰ আনন্দ পাইছোঁ যে আমাৰ বিশ্ববিদ্যালয়খনে অন্ততঃ নেশ্যনেল লেভেলত ইতিমধ্যে এটা প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছে, যিবিলাক এইবিলাক আকৰ্ষণ কৰিছে। আৰু যি 25 গৰাকী চেঞ্চেলৰ তাৰমানে আচাৰ্যক তেখেতে চিলেক্ট কৰিছে, ভাৰতবৰ্ষৰ ইমানবিলাক বিশ্ববিদ্যালয়ৰ ভিতৰত খুব বচা বিশ্ববিদ্যালয়বিলাকৰ স্বনামধন্য, তাত য'ত ইছৰোৰ মানুহজনো আছে, শ্ৰেষ্ঠ মানে শ্ৰেষ্ঠতম মানে বিষয়ত থকা সেইজন মানুহ এই 25 জনৰ ভিতৰত আছে। গতিকে আমি বৰ আনন্দিত হৈছোঁ যে আমাৰ বিশ্ববিদ্যালয়খনে এটা এই ধৰণৰ সুবিধা পাইছে। আৰু সেইকাৰণে আমি আজি আমাৰ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে কথাখিনি ৰাইজক জনাইছে। আৰু আপোনাসকলৰ যোগেৰে আমি অসমবাসী ৰাইজলৈ এই বাৰ্তাটো প্ৰেৰণ কৰোঁ যে আমাৰ সপোনৰ বিশ্ববিদ্যালয়খন শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰতিষ্ঠা কৰা বিশ্ববিদ্যালয়খন আৰু এখোপ এই বাৰ্তাটোৰ যোগেৰে নিশ্চয়কৈ আগবাঢ়ি যাব। এইটো উত্তৰ পূৰ্বাঞ্চলৰ, গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত কেৱল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় এইখনহে তেওঁলোকে বাছনি কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়খনহে তেওঁলোকে ইয়াত চিলেকশ্যন কৰিছে।